নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছো ষ্টুডিঅত মই পৰিমিতা আৰু লৈ আহিছো আজিৰ দিনটোৰ বাতৰি কাকতৰ শিৰোনাম ৰাজ্যৰ আগশাৰী কেইবাখনো বাতৰি কাকতে কেইবাটাও খবৰক মুখ্য পৃষ্ঠাত অতি গুৰুত্ব সহকাৰে স্থান দিছে হাতত প্ৰথমে তুলি লৈছো অসমীয়া প্ৰতিদিন বাতৰি কাকতখন ইয়াতে ৰেড ৰিভাৰ্সত স্থান দিয়া খবৰটি হৈছে পেহেলগামৰ নৃশংসতাৰ প্ৰত্যুত্তৰ ভাৰতৰ জলযুদ্ধত দিশহাৰা পাকিস্তান ভাৰতে বাণিজ্য বন্ধ কৰাত পাকিস্তানত ঔষধৰ হৈছে ব্যাপক নাটনি হঠাৎ ঝিলাম নদীৰ পানী দিল্লীয়ে এৰি দিয়াত চুবুৰীয়া দেশৰ মুজাফৰবাদত হাহাকাৰ পাক অধিকৃত কাশ্মীৰত জৰুৰী অৱস্থা ঘোষণা চোৰাংচোৱাৰ সতৰ্ক বাৰ্তা কাশ্মীৰত পুনৰ আক্ৰমণৰ পৰিকল্পনা ৰচিছে ISIয়ে পুনৰ তিনি সন্ত্ৰাসবাদীৰ ঘৰ ধ্বংস কৰিলে সেনাই তিনি সন্ত্ৰাসবাদী গ্ৰেপ্তাৰো কৰিছে আনহাতে এখন শক্তিশালী যুদ্ধ হওক ডক্টৰ নগেন শইকীয়াৰ এক কলম মাজে সময়ে সেই শিতানত উল্লেখ কৰিছে আৰু হৃষিকেশ গোস্বামীৰ ভূস্বৰ্গত নৰখণ্ডৰ এনেধৰণৰ এক কলম তেওঁলোকে প্ৰকাশ কৰিছে বৰাকৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ সন্ধিয়াৰ ভাগত উপস্থিত হৈ কলে অহা বছৰ মাৰ্চত হ'ব বিধানসভাৰ নিৰ্বাচন অৰ্থাৎ 2024ৰ মাৰ্চ মাহত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনত জয় জয়কাৰ হ'ব বিজেপিৰ কংগ্ৰেছ আমুলৰ দৰে ৰাজ্যত বিজেপি চৰকাৰৰ দিনত মুছলমানক গুলিয়াই হত্যা কৰাৰ ঘটনা হোৱা নাই এই বাতৰি কাকতখনে এই খবৰ যুগুতাইছে আমাৰ অসম বাতৰি কাকতখনত কি আছে খবৰ আমি আপোনালোকক দেখুৱাম আমাৰ অসমত কি আছে এয়া হিন্দু জলবন্ধ পেহেলগামক লৈ পাক নেতৃত্বৰ চৰম পৰোচনা জ্বলা জুইত ঘিউ ঢালিছে পাকিস্তানে আৰু এই বাতৰি কাকতখনে এক আলোকচিত্ৰ সহিতে পেহেলগামৰ এক খবৰ যুগুতাইছে ধুবুৰীৰ নতুন আদালত ভৱনে মনত পেলাই দিলে ন্যায়াধীশ ৰাজখোৱাৰ অভিশপ্ত কাহিনী আদালত ভৱন মুকলি অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উপস্থিত আছে সেই খবৰ আনহাতে ভেটিকানৰ বাহিৰত সমাধিস্থ হ'ল পোপ আৰু উৎকোচ লৈ আত্মগোপন কৰা আৰক্ষী বিষয়া গ্ৰেপ্তাৰ আৰু সেইগৰাকী আৰক্ষী বিষয়া হৈছে সত্যজিৎ বৰা আৰু সংগীতানুষ্ঠান বাতিল কৰিলে পাপন শ্ৰেয়া অৰিজিত সিঙে আৰু বিহু ইতিমধ্যে চলিছে বিহু অনুষ্ঠান ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে আৰু ফেচবুকত এটাৰ পাছত আনটো বিতৰ্কিত মন্তব্য এইবাৰ গ্ৰেপ্তাৰ মহিলা সাংবাদিক আৰু কংগ্ৰেছ নেতা হোটেল লেণ্ডমাৰ্ক সিল কৰি দিলে প্ৰশাসনে আৰু মহিলা সাংবাদিকগৰাকী হৈছে এইগৰাকী আৰু প্ৰশাসনে হোটেল লেণ্ডমাৰ্ক সিল কৰি দিলে কিয় সেই সন্দৰ্ভত বাতৰি যুগুতাইছে এই বাতৰি কাকতখনে এই পঞ্চায়ততে কংগ্ৰেছে গৌৰৱৰ পাক যাত্ৰা প্ৰমাণ নহলে পদত্যাগ কৰিম মুখ্যমন্ত্ৰীৰ মন্তব্য আৰু গুৱাহাটীত অপূৰ্বাক ক্ৰাইম ব্ৰাঞ্চৰ জেৰা অভিযুক্ত ইউটিউবাৰ অপূৰ্বা মাখিজা আৰু আদানীৰ বন্দৰত জব্দ 2988 কেজি হেৰইনেৰে আছে সন্ত্ৰাসবাদী সংযোগ সুপ্ৰিম কোৰ্টক জনালে ন্যায় আৰু এআইৰ নজৰত গুৱাহাটী ৰেল ষ্টেচন পাক সন্ত্ৰাসবাদীয়ে কাশ্মীৰৰ পেহেলগামত হত্যাযজ্ঞ চলোৱাৰ পাছৰে পৰা সমগ্ৰ দেশতে নিৰাপত্তাৰ বেষ্টনী কটকটীয়াভাৱে গঢ়ি তোলা হৈছে আৰু তাৰ পাছতে এআই এতিয়া গুৱাহাটীৰ ৰেল ষ্টেচন নজৰত ৰাখিছে যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য অপৰাধীয়ে সংঘটিত কৰিব নোৱাৰে আৰু ৰংমহললৈ হাইকোৰ্ট স্থানান্তৰ বিতৰ্ক সুপ্ৰিম কোৰ্ট পালেগৈ বাৰ এছ'চিয়েশ্যন আৰু বিৰোধীৰ প্ৰশ্ন ইডিয়ে কেনেকৈ খান্দি উলিয়ালে কয়লা সিন্ডিকেট আৰু দলগাঁৱত উন্মত্ত বালি মাফিয়াৰ সন্ত্ৰাস প্ৰতি ডাম্পাৰৰ পৰা 500 টকা দাবী 30 আক্ৰমণকাৰী গ্ৰেপ্তাৰ আৰু আৰক্ষীৰ ছজন বিষয়া জোৱান গুৰুতৰভাৱে আহত আৰু এয়া আছিল আমাৰ অসম বাতৰি কাকতখন এতিয়া দৈনিক অসম বাতৰি কাকতখন হাতত তুলি ল'ব বিচাৰিছো দৈনিক অসমত কি আছে খবৰ শিৰোনামত হেয়া জনাম অৰুণাচল প্ৰদেশত 14টা নগালেণ্ড আৰু মেঘালয়ত এটাকৈ মুঠ 16টা জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ প্ৰস্তুতি অসমৰ নামনিত বাজিব বিপদ ঘণ্টা 14,069 মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য নামনি অসমৰ বাবে অশনি সংকেত আৰু বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত 11 গৰাকী আদৰ্শ উদ্যমীক সম্বৰ্ধনা আত্মনিৰ্ভৰশীল হলে সবল হ'ব ৰাজ্যৰ অৰ্থনীতি সাংসদ তথা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ মন্তব্য আৰু পেহেলগামৰ নৰসংহাৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ কঠোৰ বাৰ্তা দুখী কাঠগড়ালৈ অনা উচিত ট্ৰাম্পৰ আজব মন্তব্য ভাৰত আৰু পাকিস্তানৰ সীমান্ত সংঘাত 1500 বছৰ পুৰণি আৰু অক্টোবৰ নৱেম্বৰত বিদ্যুতৰ মাচুল 1.5 টকাকৈ হ্ৰাস ব্ৰেণ্ড নামেৰে বিক্ৰী কৰা হ'ব একোখন জিলাৰ মিঠাতেল আৰু মুখ্যমন্ত্ৰীয়ে সেই মন্তব্য কৰিছিল
নিৰপেক্ষ তদন্তৰ মুখামুখি হ'বলৈ পাকিস্তান সাজু পাক প্ৰধানমন্ত্ৰীৰ মন্তব্য হিন্দুৰে হয় পানী বৈ যাব নহলে তেওঁলোকৰ তেজ ভোট্টোৰ এটা অবিবেচকী মন্তব্যৰ সন্দৰ্ভত খবৰ আৰু নিয়ন্ত্ৰণ ৰেখাত যুদ্ধবিৰতি উলংঘন পাকিস্তানৰ আৰু ভাৰতীয় সেনাৰ উচিত প্ৰত্যুত্তৰ সন্ত্ৰাসবাদীৰেও সংঘৰ্ষ প্ৰশাসন নিৰাপত্তাৰক্ষীৰ যুযুধানৰো পেহেলগাম কাণ্ডৰে জড়িত আন 4টা সন্ত্ৰাসবাদীৰ বাসগৃহ ধ্বংস কৰিলে ভাৰতীয় সেনাই আৰু পাকিস্তানৰ সমৰ্থনত মন্তব্য কৰাসকলক পুনৰ সকিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ৰুজু কৰা হ'ব গোচৰ দেশদ্ৰোহিতাৰ অভিযোগত গ্ৰেপ্তাৰৰ সংখ্যা 11লৈ বৃদ্ধি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ 5 দিন ক্ৰমে তুংগত নিৰ্বাচনী প্ৰচাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ আগ্ৰাসী প্ৰচাৰৰ পাছত হাৰ পাইছে কংগ্ৰেছেও নাওবৈচাৰ নিৰ্বাচনী সভাত অখিল গগৈৰ মন্তব্য মই হলো অসমৰ একমাত্ৰ প্ৰকৃত দেশভক্ত আৰু रोजगार মেলাৰ জৰিয়তে ৫১,০০০ক নিযুক্তি পত্ৰ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৱাহাটীত অংশগ্ৰহণ আৰু মাজুলীত গৌৰৱ গগৈৰ নিৰ্বাচনী সভা বিজেপি চৰকাৰৰ দিনত 5জন মানুহ ধনী হৈছে বুলি তেওঁ মন্তব্য প্ৰকাশ কৰিছে কাছাৰ হাইলাকান্দিত নিৰ্বাচনী সভাত প্ৰতিশ্ৰুতিৰ বন্যা বৰাকৰ যোগাযোগ ব্যৱস্থাত আমূল পৰিৱৰ্তন আহিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰন্ধন গেছৰ দাম ৩০০ টকা হ্ৰাস কৰা হ'ব প্ৰসংগ অসম মেঘালয়ত কয়লা সিন্ডিকেট ইডিৰ অভিযানৰ পাছত হৰব সাংসদ গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈ আনহাতে দেওবৰীয়া বিশেষ তেওঁলোকে লিখিছে চিত্ৰ ভাস্কৰ্যৰে জীৱনৰ ৰং বুলোৱা শিল্পীগৰাকী আৰু বীৰেন সিংহৰ সন্দৰ্ভত এক কলম তেওঁলোকে লিখিছে আৰু এয়া আছিল প্ৰিয় দৰ্শকসকল দৈনিক অসম বাতৰি কাকতখনৰ সংবাদ শিৰোনাম আজিৰ দিনটোত ৰাজ্যৰ আগশাৰীৰ আটাইকেইখন বাতৰি কাকতে মুখ্য পৃষ্ঠাত প্ৰধানত স্থান দিয়া খবৰটি হৈছে পেহেলগামৰ ঘটনা সন্দৰ্ভত সীমান্তত এতিয়া বা জম্মু কাশ্মীৰত কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ভাৰতীয় সেনাই সাহসিকতাৰে যে উচিত প্ৰত্যুত্তৰ দিছে সেই সন্দৰ্ভতো খবৰ যুগুতোৱাৰ সমান্তৰালকৈ আমাৰ ৰাজ্যত যি পঞ্চায়ত নিৰ্বাচনৰ বতাহ বলিছে সেই সন্দৰ্ভতো খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ভিন্ন প্ৰান্তত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাই কি সমূহ মন্তব্য কৰিলে সেই সন্দৰ্ভতো খবৰ যুগুতাইছে বাতৰি কাকত কেইখনে প্ৰিয় দৰ্শকসকল এয়া আছিল আজিৰ দিনটোৰ বাতৰি কাকতৰ শিৰোনাম পৰৱৰ্তী খবৰৰ বাবে চাই থাকক কিষাণ নিউজ ধন্যবাদ